এজাক বৰষুণতে আমি সদায় গুৱাহাটীৰ নবীন নগৰ অনিল নগৰৰ কথা কৈ আহিছিলোঁ আজি অলপ দিন আগলৈকে, কিন্তু এতিয়া আমাৰ যোৰহাটৰ প্ৰায় ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় কাষে কাষে এনেধৰণৰ অৱস্থা দেখিবলৈ পোৱা গৈছে। আমি দেখি আছোঁ ইয়াত বহুত গাড়ী ফচিছে, স্কুলীয়া ছাত্ৰ ছাত্ৰী বা অফিচলৈ যোৱা মানুহবিলাক বিভিন্ন অসুবিধাত ভোগা দেখা গৈছে। ফলস্বৰূপে আমি ইয়াক দুখটো চৰকাৰকে দিব লাগিব, কাৰণ কিয়নো ৰাস্তাটো ইমানেই বনাই দিয়া নাই আৰু পানী যোৱা কোনো সুচল ব্যৱস্থা কৰা নাই। ৰাস্তা যি বনাই আছে, পানী যোৱা বাট আছে নাই? বাট নাই, ইয়াত বাট নাই, কোনো বাট নাই, ইয়াত ড্ৰেইন নাই, ড্ৰেইন নাই, ইয়াত কোনো ড্ৰেইনেই নাই। আপোনালোকে সমগ্ৰ পৰিৱেশটো দেখিলে আৰু লগতে স্থানীয় যিসকল লোক সেইসকলে আপোনালোকে ভাষ্য শুনিলে। ইয়াৰ পৰাই আপোনালোকে ভাবক আচলতে আমি ইয়াৰ প্ৰতিবাদ কৰিব লাগে নে নালাগে। স্থানীয় ৰাইজখিনিয়ে আজি ইমান বছৰ বছৰ ধৰি পেলাই যি জীয়াটো ভুগিছে, যেতিয়া ৰ'দ দিয়ে এই কাষত ৰ'বলৈ এজোপা গছ নাই। ৰাইজৰ যি সমস্যা সকলোবিলাক আপোনালোকক দেখুৱাই